আজি বেটাহঁতৰ বিশ্বকৰ্মা পূজাৰ প্ৰথম পাইছে আৰু এয়া চক দুয়োটা একদম ইমান যে শুইছে নহয় কি ক'ম। দুয়োটাকে উলিয়াই মেলি ৰেডি কৰিলোঁ। ৰেডি কৰি মেলি এয়া মই ভিডিঅ'টো কৰি লৈছোঁ। এইটো হৈছে সৰু বেটা দেই। সৰু বেটাই কি কৰে শুলে মানে চকুকেইটা মেলি মাজে মাজে মেলি থাকে আৰু মোৰ চাই কেতিয়াবা হ'লে সাৰ পাই নিচিনাও লাগে। আৰু এয়া হৈছে ডাঙৰ বেটা কিন্তু বহুত শুৱে, কিন্তু সৰু বেটা মাজে মাজে খায় আৰু শুৱে, কিন্তু কান্দে বহুত আমনি কৰে সি কেতিয়াবা আৰু নমস্কাৰ জনাইছোঁ মোৰ চেনেল মনিকা চাংমাইলৈ আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে তেওঁলোকে যাতে ফ'ল' কৰি থয় আৰু লগতে ছাবস্ক্ৰাইব কৰি থয় ইউটিউব চেনেলটো। আৰু বহু সময়ৰ পিছত কিন্তু ভিডিঅ' দিছোঁ আৰু এতিয়া বিশেষকৈ আৰু নোৱাৰা হৈ গৈছোঁ মই ভিডিঅ' দিবলৈ, যিহেতু বেটাহঁতক যত্ন ল'ব লগা হৈছে আৰু সময় দিব লগা হয় আৰু তেনেকৈ এৰাধৰাকৈ ভিডিঅ'বিলাক দি আছোঁ। আৰু আগৰ ভিডিঅ' কিন্তু বহুতখিনি পেণ্ডিং হৈ আছে, আপোনালোকক দিম মাজে মাজে, আপোনালোকে মৰম দি আগবঢ়াই নিব বুলি আশা কৰিলোঁ। আৰু কোনে এনেকৈ চাহ পানী খাই কওকচোন। মই কিন্তু এতিয়া যেতিয়াৰ পৰা ইহঁতি গাত হ'ল তেতিয়াৰ পৰা মই লাল চাহ বহুত খাবলৈ ধৰিলোঁ। মগ তাতে আধা মগ মই বাকী আনো, বাতিত খাওঁ কিন্তু দেই, তেতিয়াহে মোৰ কিবা পিয়াহ পলোৱা যেন অনুভৱ হয়। আৰু চক এয়া বাতি হিচাপে লৈ লৈছোঁ দেই। কোনে এনেকৈ বাতিত বাৰু খাই কওকচোন। আৰু এয়া চাওকচোন বাৰু, এনেকুৱা হ'ব লাগেনে কওকচোন, মুখৰ আগত মানে এনেকুৱাকৈ চুলি পকিব লাগে জানো। ইয়াতে খুব দুডালমান পকিছিলে, মই কি কৰিলোঁ মানুহজনে ৰং লগাইছিলে, ময়ো অকণমান লগাই দিলোঁ তাতে, ক'ৰবাত বিয়া নে কিবা এখন আছিলে আৰু তাৰ পিছৰ পৰা বেছি পকিবলৈ ধৰিলে। আৰু এয়া ভকত অহা আৰম্ভ হৈ গ'ল। ভকতে শৰাই সজাইছে, যিহেতু আমাৰ প্ৰতি বছৰে মানে নাম লয়, কিন্তু এইবাৰ অলপ অনুষ্ঠুপীয়াকৈ পাতিছোঁ, কিয়নো কাৰণ বেটাহঁতৰ সুধি সকাম হৈ গৈছে, বেছি দিন হোৱা নাই আৰু সুধি সকামৰ ভিডিঅ' আহিব আপোনালোকলৈ আগবঢ়াম, যিহেতু বিশ্বকৰ্মা বুলি আপোনালোকৰ সৰু এটা মিনি ভিডিঅ' আপোনালোকলৈ বঢ়ালোঁ মানে যিমানখিনি পাৰোঁ নাজানো, সিমানখিনি বঢ়াইছোঁ। মানে বেটিয়ে ভিডিঅ' কৰে মাজে মাজে, সেইটো কাৰণে মানে তাৰ ভিডিঅ'টো ইমান ভাল হোৱা নাই বুলি মই ভাবোঁ। তাই মাজে মাজে ভিডিঅ' কৰি দিয়ে আৰু কেনেকুৱা হৈছে নাজানো। আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ঘৰত বিশ্বকৰ্মা বা সুকলমে পাৰ হৈ এয়া আমাৰ ঘৰলৈ প্ৰসাদৰ বিতৰণ আৰম্ভ হৈছে আৰু আমাৰ ঘৰলৈ আহিল চন্দন, এয়া বন্ধু চন্দন আৰু লগতে তেওঁৰ শাহুৱেক আৰু মাক আহিছে। যিহেতু আমাৰ সুধি সকামৰ পিছদিনাখনে তাহাঁতৰ ৰিচেপশ্যন পাৰ্টি আছিলে। এমাহৰ আগত তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হৈছিল আৰু তেওঁলোকৰ সুধি সকামটো আগতীয়াকৈ হৈ গৈছিলে, কিন্তু ৰিচেপশ্যনটো পিছত দিছে তেওঁলোকে। আমাৰ মানে সুধি পিছদিনাখনে তাহাঁতৰ ৰিচেপশ্যন দিছিলে আৰু লগতে তেওঁৰ শাহুৱেককো আমাৰ ঘৰলৈ ফুৰাবলৈ লৈ আহিলে আৰু আলহীয়ে ভাত পানী খাই মেলি বিদায় ল'লে। আৰু এয়া বেটীৰ কাণখন খুব বিষ হৈ আছিলে, কেইদিনমান আগত খুব বিষ হৈছিলে আৰু এতিয়া অকণমান বিষ হৈ থকা দেখি মা বোলে মোৰ বোলে কাণখন বিষাইছে, তেতিয়াহ'লে মই চফা কৰি দিওঁ বুলি ল'লোঁ আৰু এয়া চফা কৰি দিবলৈ লৈছোঁ। ভিতৰত অকণমান মল জমা হৈ আছে। ENT ডক্টৰৰ ওচৰলৈ যোৱা কথা আছিলে, কিন্তু যোৱা হোৱা নাই। হ'লেও তাইকে পৰীক্ষাটো দি লোৱাৰ পিছত দেখাব লাগিব কিনো হৈ আছে। মাজতে বিষ হৈ থাকে বুলি কয়, কেনেবাকৈ দুখেই পালেনে নে অন্য কিবাই নাজানো। আৰু ভিডিঅ'টো ভাবিছোঁ ইমানলৈকে সমাপ্ত মাৰোঁ। আপোনালোকে চাই কেনে পালে জনাব আৰু যদিহে মোৰ ফেচবুক পেজটো ফ'ল' নাই কৰা তেতিয়াহ'লে ফ'ল' কৰিব। আমাৰ বেটাকেইটাৰ ভিডিঅ' অতি সোনকালে আহি আছে আৰু আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ঠিক আছে তেতিয়াহ'লে আজি ধন্যবাদ, বিদায়, বাই বাই। আজিলৈ ইমানতে সমাপ্ত মাৰোঁ।